নমস্কাৰ বন্ধু-বান্ধৱীসকল, আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোৰ্টত ভেকেঞ্চি ওলাইছে দুটা অফিচ পিয়নৰ। কেনেকৈ এপ্লাই কৰিব, কোনে কোনে পাৰিব, লাষ্ট ডেট কেতিয়া, সকলোবোৰ ডিছকাছ কৰিম এই ভিডিঅ'টোত। কাইণ্ডলি ভিডিঅ'টো এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটোও জইন কৰি ল'ব। চবলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আপোনালোকে ইয়াত দেখিছে যে আপোনালোকৰ দুটা পোষ্ট আছে টোটেল আৰু পিয়নৰ ভেকেঞ্চি হয়, যাৰ বাবে আপোনালোকৰ দৰমহা দিব 12,000 পৰা 52,000লৈকে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3900ত। বাকী যিবোৰ আপোনালোকে এলাৱেঞ্চ পায় সেইবোৰ ৰুলছ মতে পায়ে থাকিব আৰু এইটো এটা কিন্তু পাৰ্মানেণ্ট ভেকেঞ্চি হয়। এটা আছে আপোনালোকৰ জেনেৰেলৰ কাৰণে, মানে সেইটো নন ৰিজাৰ্ভড হয়, ঠিক আছে। আপোনালোকে OBCও এপ্লাই কৰিব পাৰিব আৰু এটা পোষ্ট আছে ST প্লেনৰ কাৰণে। এলিজিবিলিটি ক্ৰাইটেৰিয়া একেবাৰে চিম্পল হয়। মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগে, কিন্তু হাই ছেকেণ্ডেৰী পাছ হ'ব নালাগে। এইটো ধ্যান ৰাখিব। 10 পাছ হ'লেও হৈ যাব, 11 পাছ হ'লেও হৈ যাব, খালি 12 পাছ হ'ব নালাগে, ঠিক আছে। আৰু যদি কাৰোবাৰ IT স্কিল আছে, মানে অলপ কম্পিউটাৰ নলেজ আছে, তেনেহ'লে সিহঁতে কিন্তু প্ৰেফাৰেঞ্চ পাব। এজ লিমিট হৈছে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগে আৰু মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগে, তাতকৈ বেছি হ'ব নালাগে। এইটো জেনেৰেল কেটেগৰীৰ কাৰণে। আৰু বাকী আপাৰ এজ ৰিলেক্সেশ্যন ST SC যেনেকৈ পায় তেনেকৈ ৰুলছ মতে পাই থাকিব। এতিয়া কৈছে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব। প্ৰথমে আপোনালোকৰ ছেল্ফ এটেষ্টেড কপি লাগিব। ছেল্ফ এটেষ্টেড মানে হৈছে স্কেন কৰিব, কৰি পিনি আপোনালোকে প্ৰতিটো ডকুমেণ্টত ছাইন কৰিব, কৰি পিনি আপোনালোকে চেণ্ড কৰিব লাগিব। যিমানবোৰ নিজৰ এডুকেশ্যনেল চাৰ্টিফিকেট আছে, কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে, গোটেইখিনি আপোনালোকে ছেল্ফ এটেষ্ট কৰিব। পাছপৰ্ট চাইজ ৰিচেণ্ট ফটো দিব আপোনালোকে, 3 মাহতকৈ পুৰণা নিদিব। আৰু যেতিয়া আপোনালোকে ফটোটো পেষ্ট কৰিব, ফটোৰ ওপৰত আপোনালোকে ছাইন কৰি পিনি দিব। লগতে দুটা আপোনালোকে ষ্টেপল কৰি পিনি এপ্লিকেশ্যন ফৰ্মত দিব। নিজৰ কাষ্ট চাৰ্টিফিকেটখনো লগতে দি দিব। যদি জেনেৰেল হয় বা OBC হয় তেনেহ'লে আপোনালোকে OBCৰ যিটো থাকে NCL সেইটো আপোনালোকে লগতে দিব। লগতে এক্সচেঞ্জ চাৰ্টিফিকেট যিটো থাকে, এক্সচেঞ্জ কাৰ্ড, সেইটো আপোনালোকৰ দিব লাগিব। এপ্লাই কেনেকৈ কৰিব, এপ্লাই আপোনালোকৰ অফলাইন ফৰ্ম হয়। অফলাইন ফৰ্ম মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰপৰা আপোনালোকে ল'ব পাৰিব। আপোনালোকে এনভেলপত গোটেইখিনি ধুনীয়াকৈ ডকুমেণ্টছবোৰ ল'ব, ছেল্ফ এটেষ্ট কৰিব, কৰি পিনি আপোনালোকে এনভেলপৰ ওপৰত ক্লিয়াৰলি লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন গ্ৰেড 4। এনেকৈ আপোনালোকে এনভেলপৰ ওপৰত লিখিব পাৰিব আৰু লিখি পিনি আপোনালোকে যিটো ড্ৰপ বক্স থাকে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোৰ্টত, তাত আপোনালোকে দিব পাৰে। আৰু নহ'লে আপোনালোকে স্পীড পোষ্টৰ থ্ৰুদিও পঠাব পাৰে। এড্ৰেছটো কাক দিব, কেনেকৈ দিব? দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাম ছিলেকশ্যন বৰ্ড কোকৰাঝাৰ, কাউটপাৰা, ৱাৰ্ড নম্বৰ 10, PO PS ডিষ্ট্ৰিক্ট কোকৰাঝাৰ আসাম, আৰু পিন এইটো লিখি পিনি আপোনালোকে দিব। মনত ৰাখিব আপোনালোকে এপ্লিকেশ্যনটো কিন্তু পূৰা কেপিটেল এটা ব্লক লেটাৰত আপোনালোকে দিব লাগিব। এটা ছিলেক্টেড লিষ্ট আৰু এটা ৰিজেক্টেড লিষ্ট এটা আপলোড কৰা হ'ব ৱেবছাইটত, সেইটো আপোনালোকে চেক কৰিব। ডেট অফ ইণ্টাৰভিউ টেষ্ট সেইটো আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনত আপোনালোকে নাপায়, সেইটো কিন্তু অফিচিয়েল ৱেবছাইটত পাব, সেইটো ধ্যান ৰাখিব আপোনালোকে। যোনে অলৰেডি জব কৰি আছে সিহঁতে কিন্তু এটা NOC চাৰ্টিফিকেট এটা জমা কৰিব লাগিব সেই ডকুমেণ্টছখিনিৰ লগতেই, ঠিক আছে। যদি আপোনালোকৰ কিবা ভুল হয় তেনেহ'লে কিন্তু আপোনালোকৰ কেণ্ডিডেটটো ৰিজেক্ট কৰি দিয়া হ'ব। এইটো আপোনালোকে মন কৰিব। চ' আপোনালোকে কোনো ভুল নকৰিব, চব একদম ক্লিয়াৰলি আপোনালোকে দিব, ঠিক আছে। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। আৰু এইটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম, যোনটো আপোনালোকে ফিল আপ কৰি পিনি দিব লাগিব। পূৰা কেপিটেল লেটাৰত কৰিব আৰু নিজে কৰিব, আৰু নহ'লে এইটো প্ৰিণ্ট আউট উলিয়াই পিনি আপোনালোকে কম্পিউটাৰত টাইপ কৰি পিনিও দিব পাৰে। ডিক্লেৰেশ্যন ফৰ্ম দুটা পেজ আছে, দুইটা পেজে আপোনালোকে ফিল কৰিব লাগিব। কৰি পিনি ধুনীয়াকৈ নিজৰ চাইন টাইন কৰিব। কি ডকুমেণ্ট আপোনালোকে এটাচ কৰিছে ইয়াত আপোনালোকে লিখি দিব লাগিব, ঠিক আছে। ID প্ৰুফ, এড্ৰেছ প্ৰুফ যি থাকে গোটেইখিনি আপোনালোকে দিব লাগে। আৰু ই অকল ইণ্ডিয়ানেহে পাৰিব, এইটো চিম্পল কথা, এইটো চবেই জানেই, ঠিক আছে। আৰু আপোনালোকে কেনেকৈ দিব, এপ্লিকেশ্যন শুড বি এড্ৰেছটো আপোনালোকে এনেকৈ লিখি দিব লাগিব। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাম চেয়াৰমেন ছিলেকশ্যন বৰ্ড, এনেকুৱা আপোনালোকে ধুনীয়াকৈ লিখি পিনি আপোনালোকে এইটো পষ্ট কৰিব। আৰু পূৰা কমপ্লিটলি কেপিটেল লেটাৰত কিন্তু আপোনালোকে এপ্লিকেশ্যনটো ফিল কৰিব। শ্বৰ্ট লিষ্টেড কেণ্ডিডেটক টেষ্ট বা ইণ্টাৰভিউ যিটোৱে হ'ব সেইটোত মাতা হ'ব, আপোনালোকে তাত এপিয়াৰ হ'ব। তাৰপিছত আপোনালোকৰ টেষ্ট লোৱা হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ জইনিং হ'ব। আপোনালোকৰ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। টেলিগ্ৰাম গ্ৰুপ আছে, তাতো আপোনালোকে পাৰ্চনেলি মেছেজ কৰিব পাৰে আপোনালোকে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে প্লিজ লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডৰ সৈতে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।